সদ্য অতীত হোৱা ইংৰাজী নৱবৰ্ষটোত অসমত বাংলা পত্ৰ পত্ৰিকা আৰু প্ৰকাশনাৰ কি ভূমিকা আছিল আৰু আগলৈ ই কি ভূমিকা পালন কৰিব সেই বিষয়ে এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাবত। ভিকি পাব্লিচাৰ্ছৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে গৌতম বেনাৰ্জী, সমীৰ চক্ৰৱৰ্তী, নিখিল তালুকদাৰ আদি বিশিষ্ট ব্যক্তিয়ে। একেটা অনুষ্ঠানতে ভিকি পাব্লিচাৰ্ছে প্ৰকাশ কৰা বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানটোৰ বিষয়ে সৌমিন ভাৰতীয়াই কয়, ভিকি পাব্লিচাৰ্ছ যোৱা 10 বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন কবি সাহিত্যিকৰ কিতাপ উন্মোচন কৰি আহি আছে। প্ৰায় 600খন কিতাপ আমি অলৰেডি পাব্লিছ কৰিছোঁ। আজি তাৰি অংগ হিচাপে আমি 12খন কিতাপ আজি ইয়াত উন্মোচন কৰিলোঁ আৰু এই 12খন কিতাপৰ ভিতৰত গৱেষক ডক্টৰ নীলমোহন ৰায়, ডক্টৰ নৱনীতা বৰুৱাৰ এনেকুৱা আছে। তাৰ লগতে আছে আমাৰ গুৱাহাটীৰ ৰিক্সা চালক কবি বলভদ্ৰ দাস। এই ৰিক্সা চালক কবি বলভদ্ৰ দাসক আমি 2 বছৰ আগত আৱিষ্কাৰ কৰিছিলোঁ যে তেখেতে ইমান ভাল লিখে আৰু তাৰি দ্বিতীয় কাব্যগ্ৰন্থ আজি ইয়াতে উন্মোচিত হ'ল। এইটো আমাৰ কাৰণে খুব সুখৰ কথা আৰু আমি বিচাৰোঁ বলভদ্ৰ দাসৰ নিচিনা আৰু কবি ওলাই আহক। লগতে আমি যোৱা 2013ত অসমৰ বাংলা প্ৰকাশনা আৰু পত্ৰ পত্ৰিকা কেনে দিশত আগবাঢ়িছে, অহা দিনত আমাৰ কেনেকুৱা কি কৰিব লাগে তাৰ ওপৰত এটা আলোচনা চক্ৰও আছে। এই আলোচনা চক্ৰতো অংশ লৈছে বহুতগৰাকী বিশিষ্ট ব্যক্তি। আমাৰ আজি গ্ৰন্থ প্ৰকাশ অনুষ্ঠানৰ প্ৰধান অতিথি সংগীত নাটক একাডেমীৰ নৰ্থ ইষ্টৰ হেড ৰজত গাংগুলী, অধ্যাপক ডক্টৰ প্ৰিয়ম গোস্বামী আদি ধৰি ভালে মানুহ আহি ইয়াতে উপস্থিত হৈছে। আমি আমাৰ ব্যতিক্ৰম বা ভিকি পাব্লিচাৰ যিটো কথাত আমি বিশ্বাস কৰোঁ, অসমৰ বিভিন্ন জনগোষ্ঠী ভাষাগোষ্ঠী মানুহৰ মাজত এটা সুসম্পৰ্ক গঢ়ি তোলা আৰু যাৰ অস্ত্ৰ হিচাপে আমি কিতাপক আমি ধৰি লৈছোঁ আৰু যি কামটো আমি কৰি গৈ আছোঁ। 12খনকৈ গ্ৰন্থ উন্মোচন হোৱা অনুষ্ঠানটোত স্মৃতিৰ স্থিতি শীৰ্ষক গ্ৰন্থখনৰ লিখক বলভদ্ৰ দাসে কয়, মই যিহেতু এজন অৰ্ধশিক্ষিত কিন্তু তথাপি তাক বাস্তৱত কিছুমান ৰূপ দিয়াৰ কাৰণে মই আপ্ৰাণ চেষ্টাকাৰী। গতিকে মই ৰিক্সাৰ পেটৰ তাৰণাত মই ৰিক্সা চলাওঁ যদিও হৃদয়খন অতি সহজ সৰলভাৱে কিছুমান বিশ্লেষণ কৰাৰ কাৰণে মই খুব অনুধাৱন কৰোঁ আৰু তাৰ মাজতে মই কিছুমান দৃষ্টিগোচৰ হোৱা যিবিলাক বিবেচনাই ঢুকি পায় সেইখিনি মই নোট কৰি লওঁ আৰু তেতিয়া সেইবিলাক ৰাতি যাই কিনে পৰিপাটিকৈ সজাওঁ আৰু তাক নতুন ৰূপত দিয়াৰ কাৰণে চেষ্টা লওঁ। আৰু যিয়ে এই সাহিত্য চৰ্চাৰ মৰম স্নেহ বুজি পায় তেওঁসকলে এইবিলাক উদগনি যোগোৱাত তেওঁলোকৰ পৰা মই কিছুমান সঁহাৰি লাভ কৰোঁ আৰু ঠিক তেনেকৈ আজি এই মঞ্চত অহাৰ কাৰণে মই বহুত সহায় সহযোগ লাভ কৰিছোঁ আৰু ভৱিষ্যতেও এনেকৈ সহায় সহযোগ পাম বুলি মই সমূহ গ্ৰন্থপ্ৰেমী ৰাইজৰ ওচৰত সদায় গুণী বিশিষ্ট ব্যক্তিৰ ওচৰত মই ভৱিষ্যতেও আগুৱাই যাম বুলি আশা প্ৰকাশ ৰাখিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।